ধোৱা এঙাৰক লৈ সপোন দেখা এজন যুৱক পুৰণি ঐতিহ্যক জীয়াই ৰখাৰ প্ৰচেষ্টা এই যুৱকজনৰ আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই গৈছে কিছুমান শিল্পকলা এই হেৰাই যাবলৈ ধৰা এটা শিল্পক জীয়াই ৰাখিছে এজন বিশেষ যুৱকে হয় যোৰহাট জিলাৰ চাৰিগাঁও মৌজাৰ কমাৰ গাঁৱৰ এজন কমাৰ অভিজিত নেওগ এসময়ত ৬০খনৰো অধিক কমাৰ হালেৰে ৰজনজনাই থকা এইখন গাঁৱত এতিয়া কমি আহিছে কমাৰৰ সংখ্যা মাত্ৰ অভিজিত নেওগে গাঁওখনত জীয়াই ৰাখিছে এই পৰম্পৰাগত শিল্পবিধ উপৰি পুৰুষৰ দিনৰ এই শিল্পবিধ জীয়াই ৰাখিবলৈ সংকল্পবদ্ধ অভিজিত নেওগ এনেকে চলাই আছো আৰু প্লে আৰু লৈ কিন্তু তাতে থাকে আৰু মানে কিছুমান ভালটো দুইটাই থাকে হয় কামত চলিব হয় ধুনীয়াকে চলিব আপুনি 4 ঘণ্টা কাম কৰিলে ধুনীয়া হাজিৰা হৈ যায় যদি কাম জানে খুব বেছি নালাগে 4 ঘণ্টা কৰিলে হয় আহ্বানটো জনাই আছো আগতো মই কৈছো আগতো তেনেকে হেৰি কৰিছে আহিছে কিন্তু নাহে নহয় কোনো আৰু এতিয়া ইয়াত কি হ'ল আমাৰ ইয়াত সোমাই মানে এই কাম জনা মানুহ লাগে আৰু ইয়াত কি হ'ল আপোনাৰ মানে আহিয়ে মানে পইচা টকা আহি পৰে আপোনাৰ ধৰক 400-350 টকা এতিয়া পকা কাম কৰিলেও নতুনকে ল'ৰা এটা যদি যায় আপুনি গৈয়ে 350-400 টকা পায় আমাৰ ইয়াত 400 টকা দিব নোৱাৰে আৰু ই কাম কৰিব নোৱাৰে কাম উলিয়াব নোৱাৰে আৰু যাহা প্ৰথম আমাৰ আৰম্ভ হয় হাম্বলৰ পৰা হাম্বল মাৰিবলৈ দিলে আপোনাৰ 4-5 দিন কৰিব এমাহ কৰিব 2 মাহ কৰিব তাৰপৰা নাই মাত্ৰ এখন কমাৰ হালেৰে এই শিল্পবিধ জীয়াই ৰাখিছে অভিজিত নেওগে প্ৰায় 20 বছৰৰো অধিক কাল এই শিল্পৰ লগত জড়িত অভিজিত নেওগ নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ যোৰহাটৰ পৰা আনন্দ বৰা ৰিপৰ্ট ঈশান নিউজ